চিপাঝাৰ সমষ্টিৰ একাংশ অংগনবাড়ী কেন্দ্ৰত কেনেদৰে পাঠদান চলিছে, কেনে ৰূপ পাইছে সেই অংগনবাড়ী কেন্দ্ৰসমূহ, ইয়াৰ এক পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া চিপাঝাৰ সমষ্টিৰ কেন্দুগুৰি জ্যোতি অংগনবাড়ী কেন্দ্ৰ 142 নম্বৰ কেন্দ্ৰটো একেবাৰে বিধ্বস্ত ৰূপ লৈছে। আজি 2 বছৰ ধৰি এনেকুৱা এক পৰিস্থিতিত এই শিক্ষা গ্ৰহণ কৰিছে দেশৰ ধৰণী স্বৰূপ কণ কণ শিশুসকলে। সম্পূৰ্ণ বিধ্বস্ত ৰূপ লৈছে এই অংগনবাড়ী কেন্দ্ৰৰ গৃহটো। ওপৰৰ টিংপাতসমূহ আজি 2 বছৰ আগতে উৰি গৈছে বতাহ ধুমুহাত, আৰু ৰ'দে বৰষুণে এনেদৰে পাঠদান কৰিব লগা হৈছে কেন্দ্ৰটোৰ কৰ্মীসকলে। আৰু যিসকল অভিভাৱক আছে তেওঁলোকে ইয়াতে অপেক্ষা কৰি থাকে, জানোচা ধুমুহা আহে, জানোচা বৰষুণ আহে, এনেকুৱা এক পৰিস্থিতিত এক জৰাজীৰ্ণ ৰূপত এই পাঠদান চলি আছে চিপাঝাৰৰ কিছুসংখ্যক অংগনবাড়ী কেন্দ্ৰত। আৰু এই কেন্দুগুৰি যিটো জ্যোতি অংগনবাড়ী কেন্দ্ৰ আছে, এই কেন্দ্ৰটোৰ বৰ্তমান এনেকুৱা অৱস্থা। বাইদেউ অলপ আগবাঢ়ি আহিব, ইয়াতে কেন্দ্ৰৰ কৰ্মীগৰাকী আছে। কেতিয়াৰ পৰা এনেকুৱা অৱস্থা আছে আৰু বৰ্তমান আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে জনাইছে নে নাই? জনাইছো। এই গতি মই অকলে জনোৱা গাঁওবুঢ়াক মাতিছোঁ, গাঁওবুঢ়া আহি মিটিং কৰিছোঁ, আৰু মোৰ প্ৰেচিডেণ্টকো মাতিছোঁ। এনেকৈ অভিভাৱক কেইজনমান আহিছে, গোটেইখিনি মিটিং কৰি প্ৰস্তাৱ কৰিছোঁ, কৰি পেলাই মই CTP বাইদেউক জনাইছোঁ। এদিন বাইদেউ জনাইছোঁ তুমি প্ৰস্তাৱ আকাৰে দিয়ক, তুমি প্ৰতিলিপিটো দিয়ক। তাৰপৰা আকৌ জেৰেজ কৰি মই প্ৰচিডিঙত আছেই মোৰ, সেইটো মই অফিচত দিছোঁ। অফিচত যাওঁতে আকৌ চুপাৰভাইজাৰ কৈছে উৎপলক কোৱাছো তুমি মাটি আছে নে নাই তোমাৰ বিল্ডিঙত? এতিয়া আমি এটা কি কৰিম, কৈ যে আহাই নাই, এনেকুৱা কৰি আছে। কৈছোঁ বাইদেউ বিল্ডিং দিয়ে আছে, তো মোৰ চলিখিনি আপুনি চাব পাৰে। বোধ হওক মোৰ 2টা বাচ্চা হ'লে মোৰ কেন্দ্ৰত বাচ্চা হয়ে, সেনেকৈ বাচ্চাখিনিৰ কাৰণে মই বহুত হেৰি। এতিয়া বৰষুণ দিলে কি কৰে? বৰষুণ দিলে কি কৰিম, বৰষুণ দিলে এই বাল্টিং পাতো, আগতে বাল্টিং পাতি পেলাই সেনেকৈ কৰিম, কৰি পেলাই LP বাৰান্দাত যাওঁ। ইয়াতে যিখন প্ৰাথমিক বিদ্যালয় আছে ওচৰতে, সেই প্ৰাথমিক বিদ্যালয়ৰ বাৰান্দালৈ তেওঁলোক গুচি যায়। আৰু তেওঁলোকে জনাইছে সমাজ কল্যাণ বিভাগৰ যিখিনি বিষয়ববীয়া আছে বা বিভাগীয় দায়িত্ব আছে, তেওঁলোকক বাৰে বাৰে ৰাইজেও জনাইছে, তেওঁলোকে এতিয়ালৈকে গুৰুত্ব সহকাৰে এই বিষয়টো লোৱা নাই। ইয়াতে আছে সভাপতিগৰাকী আছে কেন্দ্ৰটোৰ, কি ক'ব? আচ্ছা, যিয়ে নহওক আমাৰ কেন্দ্ৰটোৰ যি দুৰৱস্থা, এইটোতো আমাৰ ছবিয়ে ফাঁকি নিদিয়ে, ছবিটো সকলোৱে দেখিছে। আজি 2 বছৰৰ বেছি হৈ গ'ল এনে অৱস্থাত আমাৰ বিদ্যালয়খন চলি আছে। ইয়াত ছাত্ৰ ছাত্ৰী বিশেষকৈ ৰ'দ বৰষুণত পঢ়োৱাৰ ব্যৱস্থা নাথাকে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক জনাৰ পিছতো ইয়াৰ ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দুৰৱস্থাটো যিকোনো উপায়েৰে মেৰামতি কৰি বিদ্যালয়খন চলাৰ ব্যৱস্থা কৰি দিয়ে, শিশুসকলক পঢ়াৰ ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নিশ্চয় তেওঁলোকে অনুৰোধ জনাইছে। এইদৰে অভিভাৱক আছে, একাংশ অভিভাৱক, যিহেতু আপোনালোকৰ নিজৰ সন্তানসকলক ইয়ালৈ লৈ আহে আৰু এনেকুৱা এক পৰিস্থিতিত পাঠদান কৰি আছে, কি ক'ব? বিভাগীয় জনপ্ৰতিনিধি আছে, বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে এইটোৱে আহ্বান জনাওঁ যে যাতে ল'ৰা ছোৱালীখিনি ভালকে সুবিধা পায় বা যিখিনি অসুবিধা তেওঁলোক কৰি আছে সেইখিনি যাতে আমাক হেৰি কৰি দিয়ে, ভাল কৰি দিয়ে, সেইখিনি আমি অনুৰোধ জনাইছোঁ। কৰ্তৃপক্ষক জনাইছোঁ যে এইখিনি গোটাইখিনি যাতে মেৰামতি কৰি দিয়াত আমাক সহায় কৰে। নিশ্চয় প্ৰাথমিক শিক্ষাৰ ভেটিস্বৰূপ এই অংগনবাড়ী কেন্দ্ৰসমূহ, আৰু এই কণ কণ শিশুসকলে দেশৰ ধৰণী স্বৰূপ বুলি কোৱা হয়। প্ৰকৃততে তেওঁলোকৰ শিক্ষা দীক্ষা কেনেকুৱা পৰিস্থিতিত আছে, চিপাঝাৰ সমষ্টিৰ একাংশ অংগনবাড়ী কেন্দ্ৰ কেনেদৰে চলি আছে, সেয়া আমি দেখুৱালোঁ মোৰ সহযোগীৰ জৰিয়তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।